নমস্কাৰ, এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আছোঁ ময়ো ভালে কুশলে। আৰু যোৱাকালি গৈছিলোঁ লখিমপুৰলৈ। আৰু লখিমপুৰৰ কথাটো এনেকুৱা যে বহুদিনৰ পৰা যোগাযোগ হৈ আছিলে, দাদাজনে নিমন্ত্ৰণ কৰি আছিলে। মই ২ নম্বৰ বাৰ যেতিয়া গৈছিলোঁ ডিব্ৰুগড়ৰ ফালে উজনিৰ সময়ত, তেতিয়া তেওঁলোকে মোক বাটতে লগ পাইছিলে আৰু তেওঁলোকে তেতিয়াই নিমন্ত্ৰণ দি থৈছিলে প্ৰায় ৩ মাহ আগতে। এতিয়া সেই নিমন্ত্ৰণ ৰক্ষা কৰি মই যোৱাকালি গৈছিলোঁ। তাৰপিছতে আচলতে যোৱাকালি মোৰ নিমন্ত্ৰণ কেইবাটাও আছিল লখিমপুৰত, কিন্তু কথা হ'ল যে মই মিলাব নোৱাৰিলোঁ। কাৰণ মই প্ৰথম যিখন ঘৰত নিমন্ত্ৰণ আছিলে তেওঁলোকৰ ঘৰৰ পৰা যেতিয়া নেক্সট মই গৈছিলোঁ মানে লখিমপুৰলৈ বুলি গৈছিলোঁ। আজিকালি জানেই আৰু গুগল মেপৰ কথা। গতিকে গুগল মেপে আচলতে মই যিমানবোৰ যাত্ৰা কৰিছোঁ ইমান দূৰ দূৰণি, আচলতে গুগল মেপে যথেষ্ট সহায় কৰে। সেই মেপখন বিচাৰি বিচাৰি গৈয়ে মই মানে তেনেধৰণে যোৱা হয়। কিন্তু কেতিয়াবা এনেকুৱা হয় যে গুগলে সদায় মানে এনেকুৱা হয় যে শ্বৰ্টকাট ৰাস্তাটো দেখায়। শ্বৰ্টকাট ৰাস্তাটো দেখাওঁতে যাওঁতে কোনোবা সময়ত কেতিয়াবা হয়তো পুৰণা ৰাস্তা আছিলে সেইটো বন্ধ হৈ গৈছে, সেই কথাটো গুগলৰ তাত আপডেট নাথাকে। কেতিয়াবা নতুন ৰাস্তা বনি আছে, সেইফালেদি মানুহ অহা যোৱা কৰা দেখা পালে তেতিয়া সেই ধৰণে এটা নতুন ৰাস্তা ক্ৰিয়েট হৈ যায়। গতিকে তেনেধৰণে এটা নতুন ৰাস্তা দেখাই দিলে। নতুন মানে কি আৰু মথাউৰি আছিলে, সেই মথাউৰিটো নতুনকৈ বনাই আছিলে। আচলতে দেখাব লাগিছিলে বেলেগ এটা মথাউৰি যিটো মানে পকা আছিলে, কিন্তু যাওঁতে দেখাই দিলে এটা একদম এনেকুৱা ৰাস্তা, মানে ভগৱান, মোৰ গাড়ীৰ অৱস্থা বেয়া হৈ গ'ল। মানে মইতো চিন্তাই লাগি গৈছিলে, কাৰণ ওচৰে পাঁজৰে কোনো ধৰণৰ মানুহ নাছিলে আচলতে। তেনেকুৱা ক্ষেত্ৰত কিছুমান মানে ভয় ঠিক নহয় আৰু ভগৱান লগত আছে, বজৰংবলীৰ লগত থাকিলে ভয় ঠিক নহয়, কিন্তু চিন্তা লাগে যে ক'লৈ গৈ আছোঁ, আগত কি আছে, কাষত দেখি আছোঁ যে নদী, একদম লগতে লাগি আছে নদী। গতিকে তেনে ক্ষেত্ৰত কিছুমান অকণমান চিন্তা লাগি যায় যে ক'লৈনো গৈ আছোঁ, কিবা কাৰণে ভুল যদি দেখাইছে, উভতি আহিব লগা হ'লে আকৌ সেই ৰাস্তাইদি আৰু বেয়া হ'ব, কাৰণ বহুখিনি দূৰ আগবাঢ়ি যোৱা হয়। তো মথাউৰিত বহুত মস্ত গাঁত আছিলে, সিফালে ৰঙা নদী যিখন নদীখন। তাৰপিছত আৰু অলপ যোৱাৰ পিছত আৰু ভাল দলং এখন পালোঁ, তাৰপিছত আৰু গ'লোঁ। কিন্তু গাড়ীখনৰ অৱস্থা একদম বেয়া, আৰু সেই ৰাস্তাটোত যোৱাৰ কাৰণে প্ৰায় ২ ঘণ্টামান সময় অকণমান ক্ষতি হোৱাৰ কাৰণে পিছত আৰু ২-৩খন ঘৰৰ নিমন্ত্ৰণ থাকি গ'ল। মই তেওঁলোকক আচলতে মেছেজ কৰিও জনালোঁ, গতিকে বেয়া নাপাব। আৰু ঘৰ আহি পাওঁতে প্ৰায় 12:30মান বাজিল। আৰু আজি ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে 2-এজন লোক আহিছিলে, তেওঁলোকৰ সৈতে কথা পাতি মই গ'লোঁ বজাৰলৈ দেউতাৰ সৈতে। আৰু দেউতাৰ সৈতে গ'লোঁ পৰহিলৈ যি অনুষ্ঠান আছে। আচলতে এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো কিন্তু সেইটোৱে যে আমাৰ ঘৰলৈ আপোনালোকে যি মোক মেছেজ কৰি আছে, কেনেকৈ যাম, কি কথা, সেই কথাটো আচলতে কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ, যাতে আপোনালোকৰ সুবিধা হয় কেনেধৰণে আহিব। মই একদম প্ৰেক্টিকেলি আপোনালোকক দেখাই দিম কোনটো ৰাস্তাত নামিব, কেনেকৈ আহিব, কি কথা। কিন্তু একেবাৰে সহজ হয়, আমাৰ ঘৰখন একদম সহজ উলিয়াবলৈ, গতিকে দিগদাৰী নাই। গোটেই কথাখিনি ক'ম। মই বজাৰলৈ গ'লোঁ দেউতাৰ সৈতে বজাৰ গৈ অকণমান তাতো অকণ ক্লিপ ভিডিঅ' কৰি ৰাখিছোঁ। আৰু চাব পাৰে যে কেনেকুৱা হয়, মই যিমানেই ডাঙৰ নহ'লোঁ কিয় দেউতাহঁতৰ কাৰণে সদায় সৰু। গতিকে মই মোৰ জীৱনত মোৰ পইচাৰে হওক বা টকা যাৰেই নহওক, যি বস্তুটো দেউতাক লৈ গৈ মই কিনিছোঁ, কেতিয়াও মোৰ হাতেৰে টকা দি পোৱা নাই আজিলৈকে। সেই উদাহৰণটো মই আপোনালোকক দেখাই দিম যে দেউতাই চব্জি বজাৰ কৰিছে, বেগখন মই দাঙিছোঁ, পইচাটো কিন্তু দেউতাই দিছে। কি কাৰণে? হয়তো সেইটো পইচা মই দিছোঁ দেউতাক, কিন্তু মানুহজনক সেই পইচাটো দেউতাই দিব লাগিব, সেইটো মই ভাল পাওঁ। লেপটপ কিনিছোঁ, গাড়ী কিনিছোঁ, বাইক কিনিছোঁ, পইচাটো দেউতাৰ হাতেৰে দিব লাগিব। কাৰণ সকলো বস্তুতে আৱেগ কিছুমান থাকে, সকলো বিষয়তে কিছুমান এজন ল'ৰা হিচাপে, এজন পুত্ৰ হিচাপে কিছুমান কৰণীয় থাকে। গতিকে কিছুমান কাম তেনেধৰণে কৰি ভাল পাওঁ, আৰু তেনেধৰণে কৰিলোঁ। আৰু তাৰপিছত আজি আৰু এটা খুব ভাল খবৰ আহিব লগা আছিলে ঘৰখনলৈ, কিন্তু কি হ'ল যে মানে মোৰ পত্নী আচলতে যিখন স্কুটি চলাই থাকে, প্ৰায় 18 বছৰ হ'ল। তাই মেট্ৰিক দিওঁতেই দেউতাকে কিনি দিছিলে 18 বছৰৰ স্কুটিখন। বেয়া ঠিক নহয়, চলি আছে, কিন্তু যিহেতু ৰাতিপুৱা সময়ত মানে কষ্ট হয় অকণমান পুৰণা হোৱাৰ কাৰণে, সেইকাৰণে তেওঁ ভাবিছিলে যে এখন নতুন গাড়ী কিনিম, স্কুটি কিনিবলৈ ডিলাৰলৈ গ'লোঁ। ডিলাৰত পইচা দিলোঁ। পইচা দিয়াৰ পিছত কালি যে গাড়ী বোকা লাগিছিলে, সেইখিনি ধুৱাবলৈ নিলোঁ। এটাই কথা যে যিহেতু গাড়ীখন ৰেডি কৰোঁতে 2 ঘণ্টামান লাগিব, আমি পইচা দি পেলাই গুচি গ'লোঁ।
তেজপুৰলৈ পৰহিৰ কাৰণে অলপ বজাৰো আছে পাত গ্লাছ এইবিলাক কিনিব লগা আছিলে আৰু গাড়ীখন ধোৱালোঁ তেনেকুৱাত ফোন কৰিছে যে গাড়ীখন মানে যিখন আপোনালোকে পচন্দ কৰিছিলে সেইখন আছিল যদিও কিবা এটা অসুবিধাৰ কাৰণে আজি দিব পৰা নাযাব কাইলৈহে ৰাতিপুৱা 11টা বজাত দিব পৰা যাব গতিকে সেই কথাটোৰ কাৰণে অলপ খেলিমেলি হৈ গ'ল নতুন গাড়ী আহি আছে বোলে কাইলৈ নতুন গাড়ী নমাই দিব পুৰণা যিখন ষ্টকত আছিলে সেইখনত কিবা এটা প্ৰব্লেম আহিল দিবলৈ বিচৰা নাই গতিকে সেইকাৰণে আকৌ মনটো ঠিক বেয়া কৰা নাই বাৰু কিন্তু আশাত যোৱা আকৌ তেনেকৈ গুচি আহিলোঁ ঠিক তেনেধৰণে আৰু এতিয়া ৰাস্তাটো কওঁ অকল এইখিনি কথা কৈ থাকিলে নহ'ব কাৰণ যিটোৰ কাৰণে আপোনালোকে ভিডিঅ'টো আজি চাইছে যে আমাৰ ঘৰলৈ আপোনালোকে কেনেকৈ আহিব এতিয়া শুনক মই অকণমান বৰ্ডত আঁকি আপোনালোকক দেখাই দিম দেই ওচৰত বৰ্ড এখন আছে মই দেখাই দিম আপোনালোকক আৰু মই অকণমান বৰ্ডত বুজাই দিওঁ দে বেয়া নাপাব কাৰণ সকলোৱে বুজি পোৱাটো দৰকাৰ ধৰি লওক এখন আমাৰ ঘৰ এইটোৱে ইয়াতে আমাৰ ঘৰ আমাৰ নামঘৰ তাৰপিছত আপুনি চাওক যে এইটো হৈ গ'ল নেশ্যনেল হাইৱে 15 ঠিক আছে নেশ্যনেল হাইৱে 15 তাৰপিছতে এয়া আমাৰ নামঘৰ তাৰপিছত এইফালে ৰোডটো হৈ গ'ল ঢেকীয়াজুলি যে এইফালে আগলৈ এইফালে মংগলদৈ হৈ গুৱাহাটী ওলাব পাৰি গুৱাহাটী যাব পাৰি ঠিক আছে এই ৰাস্তাটো হৈ গ'ল তেজপুৰ হৈ গ'ল অলপ দূৰ গ'লেই এইটো হৈ গ'ল মিছন চাৰিআলি এইটোৱে হৈ গ'ল মেইন চাৰিআলি কাৰণ ইয়াতে হৈ গ'ল গোটেইখিনি খেলাটো ইয়াতে হ'ব এতিয়া মিছন চাৰিআলিত কথাখিনি বুজি ল'ব আপোনালোকে যে কেনেকুৱা ধৰণৰ এইফালে হৈ গ'ল বালিপাৰা এইফালে হৈ গ'ল তেজপুৰ টাউন আৰু ইয়াতে গোটেইখিনি আছে যে আপুনি যদি নগাঁৱৰ পৰা আহি এয়া কলিয়াবৰ তিনিআলি হৈ আহি মিছন চাৰিআলিত নামিলে আপুনি যদি যোৰহাট শিৱসাগৰ তিনিচুকীয়া আহিল এইফালৰ পৰা আহিব এয়া কলিয়াবৰ তিনিআলি সোমাই এয়া মিছন চাৰিআলিত নামিলে এইটোৱে হৈ গ'ল চাৰিআলি 1 2 3 চাৰিআলি এইটোৱে হৈ গ'ল চাৰিআলি ইয়াতে মিছন খ্ৰীষ্টান স্কুল আছে বা খ্ৰীষ্টান হস্পিটেল আছে আৰু মিছনাৰীসকলৰ বিভিন্ন ধৰণৰ কথা আছে ইয়াত সেইকাৰণে ইয়াতে মিছন চাৰিআলি বুলি কয় সেইটো বেলেগ কথা সেইটো এনেই বুজাই দিলোঁ দেই তাৰপিছত আপুনি ধৰি লওক নগাঁৱৰ পৰা আহিল মিছন চাৰিআলিত নামিলে এইফালে আহিল মিছন চাৰিআলিত নামিলে এতিয়া কথা হ'ল ইয়াতে অভাৰব্ৰিজ বনি আছে ইয়াৰ পৰা আমাৰ ওচৰলৈকে প্ৰায় অভাৰব্ৰিজ বনি আছে আপুনি নগাঁৱত আহিল মিছন চাৰিআলিত নামিলে এইটো হৈ গ'ল ঢেকীয়াজুলি এই ৰাস্তাটো টেম্পু অজস্ৰ কিবাকিবি থাকে অভাৰব্ৰিজ বনি আছে ৰাস্তাটো অকণ বেয়া মাত্ৰ 2.5 কিলোমিটাৰ আহিলেই এইখিনিতে দেখা পাব 441 বৰ্ড এখন 441 বৰ্ড এনেকৈ কাৰচিন মৰা লিখা থাকিব তাতে আমাৰ ঘৰ নামঘৰ এইখিনিতে স্কুল এইফালে নামঘৰ গাঁৱলীয়া নামঘৰ আৰু গাঁৱৰ ৰাজহুৱা নামঘৰ আৰু এই দুখন ঘৰ আহিলে আমাৰ এয়া ঘৰ নামঘৰ গমেই পাব আৰু তাত অনুষ্ঠান হ'ব কলপুলি পুতা থাকিব বা মানুহ বহুত থাকিব ঠিক তেনেকৈ আপুনি বালিপৰা হৈ আহিলেও এনেকৈ সোমালে 2.5 কিলোমিটাৰ একেই তেজপুৰৰ ভিতৰৰ পৰা আহিলে 2.5 কিলোমিটাৰ বেচেৰিয়া আমাৰ জেগাখনৰ নাম হৈছে BESSERIA বেচেৰিয়া আৰু এইফালৰ পৰা আপুনি য'ৰ পৰাই নাহে এইফালে ৰঙিয়াৰ পৰা আহিল সৰ্থেবাৰীৰ পৰা আহিল বৰপেটাৰ পৰা আহিল বঙাইগাঁৱৰ পৰা আহিল যোন ঠাইৰ পৰাই নাহে বা গুৱাহাটীৰ পৰা আহিলে একদম একেই 441 বৰ্ডখনি সোমাই লগতে আৰু ঠিক তেনেকৈ এইফালৰ পৰা বালিপৰাৰ পৰা আহিল তেজপুৰৰ পৰা আহিল এইফালৰ পৰা যোৰহাট শিৱসাগৰৰ পৰা কলিয়াবৰ হৈ আহি এইটো মিছন চাৰিআলিৰ পৰা চিধা অভাৰব্ৰিজ আহিলে 2.5 আহিলে 441 বৰ্ডৰ পৰা এইখন 4 নম্বৰ ঘৰখন আমাৰ ঠিক তেনেকৈ নগাঁৱৰ ফালৰ পৰা আহিলে এনেকৈ আহিলে ইয়াতে মিছন চাৰিআলিত নামিলে বা গাড়ী লৈ আহিলেও চিধা মানে এই ৰাস্তাটো চিধা এইফালে নগাঁও এইফালে আমাৰ ঘৰ এইফালে নগাঁও এইফালে আমাৰ ঘৰ এইফালে তেজপুৰ সেইফালে বালিপাৰা গতিকে কথাটো বুজাত চাগে আপোনালোকৰ অসুবিধা নাই হোৱা এতিয়া বুজালোঁ অকণমান প্ৰেক্টিকেলি গৈও ৰাস্তাটো আপোনালোকক দেখাই দিওঁ আহক আপোনালোকে কেনেকৈ আহিব যদি আপোনালোকে ধৰি লওক যোনফালে পায় নাহি মিছন চাৰিআলিৰ পৰা আমাৰ ফাললৈ আহিছে তেনেহ'লে এয়া আহি আছে চাওক আহি পেলাই আপুনি দেখিব 441 বৰ্ডত সোমাই গ'লে এয়া চাওক কালভাৰ্ট এটা বনাই আছে নতুনকৈ কালভাৰ্টটো বনোৱাৰ লগতে এইখন মানে স্কুল সন্মুখত গাঁৱৰ ৰাজহুৱা নামঘৰ আৰু সেইখন আমাৰ লগতে এয়া আপুনি পালোহি আমাৰ ঘৰ
নামঘৰ বাছ ইমানেই এইখন মোৰ দোকান ঠিক তেনেকৈ আপুনি যদি অসুবিধা থাকিলে তথাপিও জনাব মেছেজ কৰিব কাৰণ সেইদিনা কিন্তু মই কেনেধৰণে ফোনটো ৰিচিভ কৰিব পাৰোঁ নোৱাৰোঁ কোনো ধৰণৰ ঠিকনা নাই আচলতে গতিকে এনেধৰণে আপোনালোকে আহিলে সুবিধা হ'ব আৰু কথাখন এনেকুৱা আপোনালোকে আহিবৰ কাৰণে ইমানখিনি বজাৰ সমাৰ কৰিছোঁ আপোনালোকে আহিলে খুবেই ভাল লাগিব আৰু আপোনালোকৰ কাৰণেই গোটেইখিনি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আহক আৰু বিশেষ একো নাই নামঘৰ ভাগলৈ অহাৰ আপোনালোকৰ যি ইচ্ছা আছিলে মন আছিলে সেই মনটো আপোনালোকৰ সেই ইচ্ছাটো আপোনালোকৰ মই পূৰণ কৰি দিছোঁ আপোনালোকৰ ওচৰলৈ সদায় গৈ আছোঁ আৰু আপোনালোকে মোৰ ওচৰলৈ অহাৰ যিটো আপোনালোকৰ ইচ্ছা আৰু মোৰ এটা কৰ্তব্য আপোনালোকক নিমন্ত্ৰণ জনোৱা সেই নিমন্ত্ৰণটো সমূহীয়াভাৱে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ দেউতাকো লগ পাব দেউতাই এখন কিতাপ লিখিছে কিতাপখন উন্মোচন কৰা হ'ব বিভিন্ন ঠাইৰ লোক আহিব আমাৰ ইয়াৰ মানুহো থাকিব গতিকে আহক খুব ভাল লাগিব নামঘৰ ভাগত সেৱা কৰিব অনুষ্ঠানটো চাব পাৰিব শুনিব পাৰিব আৰু লগতে আপোনালোকে আপোনালোকৰ কাৰণে ধুনীয়াকৈ ভোগৰ আয়োজন কৰিছোঁ আপোনালোকে খুব ধুনীয়া পাব আহিলে ভাল লাগিব আৰু আহিব আৰু সকলোৱে নিজে নিজৰ বুলি ভাবি কৰি মেলি ৰাইজক সেৱা শুশ্ৰূষা নিজেই কৰি পেলাই আপোনালোকে ভকত বৈষ্ণৱৰ সৈতে ধুনীয়াকৈ কথা পাতি যাব পাৰিব গতিকে এইখিনিয়ে আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে সুবিধা হ'ব বুলি বনালোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ আৰু অকণমান ৰাস্তাটোৰ ফালৰ পৰা দেখাই দিওঁ আহক কথাটো এনেকুৱা মই একদম মোৰ ঘৰৰ সন্মুখত ৰৈ আছোঁ এইখনে মোৰ ঘৰ আপোনালোকে জানেই আৰু এইখনে হৈছে দোকান আৰু এই ঘৰৰ সন্মুখৰ পৰাই মই আপোনালোকক ভিডিঅ'টো কৰি দেখাই দিছোঁ এই যে বাছখন ৰৈ আছে আপোনালোকে এইটো কথা বুজি ল'ব যে এই বাছখন এতিয়া তেজপুৰৰ ফালৰ পৰা গুৱাহাটী অভিমুখে গৈ আছে ঢেকীয়াজুলি হৈ বুজি ল'লে এতিয়া কথাটো আৰু এই যে ধৰি লওক গৈ আছে গাড়ীবিলাক এইবিলাক গাড়ীবিলাক চব গুৱাহাটীৰ ফালে মানে ঢেকীয়াজুলি মঙলদৈ এইফালে হৈ গৈ আছে আৰু এই যিখন সেউজীয়া ৰঙৰ টেম্পো এখন গ'ল সেইখন যাব এতিয়া তেজপুৰ টাউনৰ ফালে কথাটো তেনেকুৱাই সন্মুখতে 441 বৰ্ডখন আছে সেইখন দেখি সোমাই আহিলেই হ'ল আৰু এই ট্ৰাকখন গৈ আছে তেজপুৰৰ ফালে আৰু তেজপুৰ হৈ এইফালে নগাঁও যাব পাৰিব এইখনো আল্ট্ৰা তেনেকৈ গৈ আছে আৰু গম পাইছে যে মেইন হাইৱেৰ পৰা নেশ্যনেল হাইৱে 15 নম্বৰৰ পৰা আমাৰ ঘৰখন একদম লগতেই চাওক কিমান মই যে কৈ থাকোঁ 4খন ঘৰ এই 1 2 3 4 হিচাপ কৰিলে 4খনেই ঘৰ গতিকে তেনেধৰণে আপোনালোকে মিলাব আহিব আৰু এই যে দেখিছে এইটো হৈছে ৰূপালী বিবাহ ভৱন আপোনালোকে ৰূপালী বিবাহ ভৱন মাৰিলেও আপোনালোকে আহিব পাৰিব গতিকে তেনেধৰণে কথাবিলাক মিলাই আহিব আৰু সকলোলৈকে অপেক্ষা কৰি থাকিম আহিব সেই ছাইডটো এই ভিডিঅ'টোৰ বাওঁফালে হৈ গ'ল ঢেকীয়াজুলি আৰু সোঁফালে হৈ গ'ল তেজপুৰ নগাঁও হৈ সিফালে শিৱসাগৰ যোৰহাট সেইফালে এনেকৈ যাব পাৰিব আৰু তেনেকৈয়ে কথাটো যেনেকুৱা ধৰণৰ এতিয়া যিমান পাৰোঁ মোৰ ফালৰ পৰা বুজাই দিবলৈ চেষ্টা কৰিছোঁ আৰু এইখন স্কুলতে আপোনালোকে গাড়ীবোৰ পাৰ্কিং কৰিব পাৰিব আৰু ইয়াতো আছে আমাৰ ইয়াত ঠাই আছে জেগা আছে গতিকে এইখন ঘৰ আৰু ইয়াতে এনেকৈ ধুনীয়াকৈ পাৰ্কিং কৰিব পাৰিব আৰু এইখিনি আমাৰ বেচেৰিয়াৰ এণ্ট্ৰি হয় গতিকে আহিব এইখন ঘৰ ধুনীয়াকৈ আপোনালোকৰ কাৰণে অনুষ্ঠান ভাগ কৰা হৈছে আৰু বাকীখিনি দেখাই আছোঁ আৰু